আৰু আমি ডুব মাৰোঁতে সেই যিসকল মহাকুম্ভত ডুব মাৰি কেনেধৰণৰ অভিজ্ঞতা লাভ কৰিলে সন্মানীয় সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামী ডাঙৰীয়াই। উল্লেখ্য যে ইতিহাসত প্ৰথমবাৰৰ বাবে অসমৰ দুগৰাকীকৈ সন্মানীয় সত্ৰাধিকাৰ তথা আন এগৰাকী ধৰ্মগুৰু আৰু বহুসংখ্যক ভকত বৈষ্ণৱে এখন সুসজ্জিত ৰথত উঠি নাম কীৰ্তন গাই এনেধৰণেৰে আগবাঢ়িছিল পবিত্ৰ সংগমত গা ধুবলৈ। সঁচাই ই আছিল এক বিৰল অভিজ্ঞতা। গতিকে এতিয়া পলম নকৰি জানোচোন আহক এই অভিজ্ঞতাৰ বিষয়ে কি ক'লে সন্মানীয় সত্ৰাধিকাৰগৰাকীয়ে। এতিয়া আমি আমাৰ প্ৰথমেই শ্ৰদ্ধাৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামী ডাঙৰীয়াৰ কাষলৈ আহিছোঁ। ডাঙৰীয়া, ইতিমধ্যে আপুনি ইয়াত প্ৰায় 8টা দিন অতিক্ৰম কৰিলে, যথেষ্টখিনি কাৰ্যসূচী হ'ল। আপুনি মহাকুম্ভ অমৃত স্নান কৰিলে, কেনেকুৱা আপোনাৰ অনুভৱ? অনুগ্ৰহ কৰি অলপ আমাক জনাব। আমি যোৱা 3 তাৰিখে যি মহাকুম্ভত ত্ৰিবেণী সংগমত আমি স্নান কৰাৰ সুযোগ লাভ কৰিলোঁ, আমি সঁচাকৈ নিজে ধন্য মানিছোঁ। স্বামী কেশৱ দাসজীৰ সৌজন্যত আচলতে এইটো সম্ভৱ হৈছে। আৰু তেখেতে আমাক সদায় কৈ আহিছিলে যে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ধৰ্মাচাৰ্যসকল, শংকৰাচাৰ্যসকল আহে, বিভিন্ন আখৰা পাতে, তাত যিটো বৰ্ণাঢ্য পৰিৱেশ দৃশ্যমান হয়, কিন্তু অসমৰ বেলিকা এতিয়ালৈকে সেইটো হোৱা নাই। আৰু তেখেতে আমাক বাৰম্বাৰ কৈছিল যে অসমৰ পৰা অন্ততঃ ধৰ্মীয় প্ৰতিনিধিসকল আহি যদি এনে আখৰাত ভাগ লয়, তেতিয়া ভাৰতৰ বিভিন্ন প্ৰান্তৰ লোকসকলে গম পাব যে অসমতো আচলতে ধৰ্মীয় প্ৰতিনিধিসকলৰ এনেকুৱা এক বিশেষ পৰিচয় আছে। আৰু তেখেতে যোৱা 3 তাৰিখৰ দিনা তেখেতৰ লগতে আমাক যেনেকৈ ত্ৰিবেণীলৈ লৈ গ'ল আৰু কুম্ভত স্নান কৰাৰ সুযোগ দিলে, এইটো আচলতে আমি অকলশৰীয়াকৈ অহা হ'লে তেনেকুৱা সুযোগ নাপালোঁহেঁতেন। আৰু তাত আমি ইমান সুন্দৰকৈ ডুব মাৰিলোঁ। ডুবকেইটা মৰাৰ পিছত শান্তি অনুভৱটো কৰিছোঁৱেই, কিন্তু ডুবকেইটা মাৰোঁতে আমি এইটো প্ৰাৰ্থনাহে কৰিছিলোঁ, নত্তে বাহং কাময়ে ৰাজ্যম ন সুখম ন পুনৰ্ভৱম কাময়ে তপ্ত দুখানাম প্ৰাণীনাম আৰ্তিনাশনম। স্বৰ্গ সুখ নালাগে, সংসাৰলৈ অহাৰ সুখ নালাগে। যিসকলে অনবৰতে দুখ কষ্ট পাই আছে, তেওঁলোকৰ যাতে দুখ কষ্ট নাইকিয়া হৈ যায়, মই তাৰেহে কামনা কৰোঁ। এয়া হৈছে প্ৰকৃত মানৱৰ উদ্দেশ্য। আৰু আমি ডুব আৰ্ত যিসকল সদায় কষ্টত তেওঁলোকে কষ্ট পাই আছে, তেওঁলোকৰ দুখ নাইকিয়া কৰিবৰ কাৰণে, তেওঁলোকৰ যিসকলৰ অভাৱ, সেই অভাৱ নাইকিয়া কৰিবৰ কাৰণে আমি ডুব মাৰিছিলোঁ। আমাৰ কেৱল নিজৰ কাৰণে নহয়, যাতে সেই ত্ৰিবেণীত স্নান কৰাৰ লগে লগে সহস্ৰজনক এক মুহূৰ্ততে নিশ্চয় বিপদৰ পৰা মুক্ত কৰিব নোৱাৰি, কিন্তু আমাৰ কামনা আছিল, আমাৰ প্ৰাৰ্থনা আছিল সেই ত্ৰিবেণীত স্নান কৰাৰ যোগেদি যাতে অন্ততঃ আৰ্তিসকলে, দুখ পোৱাসকলৰ যাতে দুখ নাইকিয়া হৈ যায়। আৰু সেইকাৰণে আমি ইয়ালৈ আহি এইটোত অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ স্নান কৰি। আৰু আমাৰ আজি প্ৰায় 5 দিন আউনীআটী সত্ৰ আৰু দক্ষিণপাট সত্ৰৰ সৌজন্যত যি সাংস্কৃতিক অনুষ্ঠান ইয়াত প্ৰদৰ্শিত হ'ল, তাতো আমি নিজেই গৌৰৱ কৰিছোঁ। এইটো কাৰণেই কাৰণ আমাৰ অসমৰ সংস্কৃতি ইমান সমৃদ্ধ সংস্কৃতি, ক'ৰবাত চেগা চুৰুকাকৈ 2-এটা প্ৰচাৰ হৈছে যদিও, কিন্তু সন্ধালনিকৈ ইয়াৰ প্ৰচাৰ এতিয়াও হোৱা নাই। বহুতে এতিয়াও হয়তো অসমখনৰ সংস্কৃতিৰ ক্ষেত্ৰত দৈন্যতা অনুভৱ কৰে, কিন্তু আমাৰ যে কোনো দৈন্যতা নাই, আমাৰ যে কোনো অভাৱ নাই। অসমখন যে এখন সাংস্কৃতিকভাৱে সমৃদ্ধ ক্ষেত্ৰ, এই কথা আমাৰ এই 5টা দিনত যি নৃত্য গীত নাম পৰিৱেশন কৰা হ'ল, তাৰ যোগেদি অন্ততঃ ভাৰতৰ জনতাক এইটো প্ৰমাণ কৰি দিয়া হৈছে যে আমি সমৃদ্ধ এখন দেশৰ পৰা আহিছোঁ। আমাৰ শিল্পীসকল কোনো গুণেই মানে কম অৰ্হতা থকা শিল্পী নহয়। আৰু অসমৰ সংস্কৃতি অত্যন্ত চহকী সংস্কৃতি। আৰু ইয়াৰ মূলতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা, দামোদৰদেৱ গুৰুজনা, মাধৱদেৱ, হৰিদেৱ গুৰুজনাৰ অৱদান অনস্বীকাৰ্য, যাৰ যোগেদি আমি সত্ৰ সংস্কৃতিৰ তৰফে এনেধৰণৰ অনুষ্ঠান পৰিৱেশন কৰি ৰাইজক আমি জনাবলৈ সমৰ্থ হৈছিলোঁ।
ধন্যবাদ, বহুত বহুত ধন্যবাদ। কেশৱ দাস ডাঙৰীয়াৰ কাষলৈ আহিম। কেশৱ দাস ডাঙৰীয়া দুজনকৈ ধৰ্মগুৰু আছিলে, ইতিমধ্যে কাইলৈ তেখেতসকল যাব বুলি এতিয়া ঘোষণা কৰিছে। যিখিনি ইমান দিনে কাৰ্যসূচী হ'ল আৰু আপোনালোকে সকলোৱে মিলি মহাকুম্ভত স্নান কৰিলে, অমৃত স্নান কৰিলে, তাৰ অনুভৱৰ বিষয়ে অনুগ্ৰহ কৰি ক'ব। আৰু যিহেতু এই সম্পূৰ্ণ নেতৃত্ব আপুনি বহন কৰি অহা আমি দেখিছোঁ, এয়া কেনেধৰণে সম্ভৱ হৈ পৰিলে এই বিষয়ে অনুগ্ৰহ কৰি আমাক অলপ জনাব। जहाँ पर कृपा राम की हुई तहाँ पर कृपा करें सब कोई। আমার মোর বরিষ্ঠ দাদা যেটু মরম ডাঙর ভাতৃ যেটু মরম মো তেখেতৰ পৰা পাইছোঁ মই পীতাম্বৰ প্ৰভুৰ পৰা। আৰু গোটেই সত্ৰাধিকাৰ যেনেকৈ মোক সাহায্য কৰিছে আৰু আমাৰ গোটেইখিনি বহুতখিনি মানুহ জড়িত আছে, যিমানখিনি সাহায্য কৰিছে সেইকাৰণে এইটো সম্ভৱ হৈছে। মোৰ মাত্ৰ মুখ চবেই যেতিয়া মোৰ লগত আহিছে তো শক্তি মই পাইছোঁ, সেইকাৰণে এইটো সম্ভৱ হৈছে। মোৰ নিজৰ একো নাই, যেটো যিমানখিনি কাৰ্যকৰ্তা আছে, যিমানখিনি আমাৰ ভাতৃ কয় ডাঙৰ দাদা নিচিনা তেখেতে আছে, তেখেতে যেটো মোক সম্বল দিছে আৰু লগত থাকিলে, এইকাৰণে এইটো গোটেইখিনি সম্ভৱ হৈছে। দিনেশজী আমাৰ হিন্দু পৰিষদৰ পৰা, আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বহুত মানুহ তেনেকুৱা কৰি কৰি এইটো সম্ভৱ হৈছে। মোৰ দেৱৰাহা পৰিয়ালৰ যিমানখিনি মোৰ ডাঙৰ মানে আমি গুৰু ভাই বুলি কওঁ, গোটেইখিনি আহি মোক লগ ধৰি তেনেকুৱা কাম আগবঢ়াইছে, মোৰ নিজে হাতত লৈ কাম আগবঢ়াইছে। এইটো কাৰণে সম্ভৱ হৈছে। মোৰ নিজৰ একো নাই আৰু এইটো প্ৰথম চৰণ, মোৰ এইটো আৰম্ভণি হৈছে। আমাৰ অসমীয়া সংস্কৃতি ইমান সুদীৰ্ঘ বিস্তীৰ্ণ, আমাৰ গোটেই বৰ অসমৰ যিটো ভাৱ শ্ৰীমন্ত শংকৰদেৱৰ এইটো ইমান সুদৃঢ় বলশালী, এইটো বিশ্ব পৰিপ্ৰেক্ষিত যাবই, এইটো খটাং আৰু এইটো যোৱা এইটো আৰম্ভণি হৈছে। এতিয়া আপুনি চাব গোটেই বিশ্বত এইটো আমাৰ অসমীয়া সংস্কৃতি, আমাৰ দক্ষিণ গোটেই প্ৰাগ জ্যোতিষপুৰৰ সংস্কৃতি যাব, এইটো মই নিশ্চয় কৰিছোঁ, হ'বই। ধন্যবাদ। তেখেতে নিশ্চিত দিছে যে আমাৰ যি অসমীয়া সংস্কৃতি আছে, শংকৰদেৱৰ সংস্কৃতি আছে, সেয়া বিশ্ববাসীৰ ওপৰত আগত দাঙি ধৰিব। আৰু এটা আমি আপোনাৰ পৰা জানিবলৈ বিচাৰিম, দুজনকৈ ধৰ্মগুৰু এতিয়া কাইলৈ বিদায় দিব, কেনেকুৱা আপোনাৰ মনৰ অনুভৱ? দাদাবিলাক গৈ আছে, যেতিয়া মই খবৰ পাইছোঁ কি তেখেতে নামিছে, তো তেখেতে যেনেকা সৰু কালতে আমাৰ কাজিয়া পেচাব হয় না, আৰু আমি অকণমান কষ্টত থাকোঁ, তেতিয়া গম পাই আমাৰ দাদা আহি গ'ল, ডাঙৰ দাদা আহি যায়, তো যিটো আমি শক্তি পাওঁ তেনেকৈ তেখেতে এইটো শক্তি পাইছোঁ, তেখেতে তেনেকৈ লাগিছে। তো অহাৰ পিছত এইটো শক্তি মই আছিল এতিয়ালৈকে, কালি অকণমান ভয় লাগিছে, কালিৰ পৰা কি হ'ব। এতিয়াতো খুদি খুদি কাম কৰি আছিলোঁ না, যিটো 8 দিনৰ পৰা এনেকৈ লগাই নাই কি মোৰ কিবা মই কাম কৰি আছোঁ। তেখেতৰ লগত আছিল, কিবা সুধিলে হৈ যায়, তেখেতক সুধিলে হৈ যায়, তেনেকুৱা। এতিয়া আমাৰ ডাঙৰ দাদা গুচি যাব, তো যেনেকৈ লাগিব তেনেকেই লাগিব। ধন্যবাদ।